নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলোৰে কাৰণে লৈ আহিছোঁ আজিৰ দিনটোৰ প্ৰায় 4টাকৈ ভাল খবৰ। আজি গোটেই দিনটোৰ প্ৰায় 4টাকৈ ভাল খবৰ আপোনালোক সকলোৰে বাবে লৈ আহিছোঁ। আপোনালোক সকলোৱে যদি আজিৰ দিনটোৰ 4টা ভাল খবৰৰ বিষয়ে জানিব বিচাৰে গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে টিকে মাইণ্ড। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ প্ৰথমটো ভাল খবৰ ফালে। প্ৰথম ভাল খবৰটো ওলাইছে গুৱাহাটীবাসীৰ বাবে। অৱশ্যে গুৱাহাটীবাসীৰ বাবে ভাল খবৰ বুলি ক'ব নোৱাৰি, গোটেই অসমবাসীৰ বাবে এইটো এটা ভাল খবৰ। গুৱাহাটীত এতিয়া নিৰ্মাণ কৰা হ'ব নতুনকৈ এটা ৰিং ৰোড, যিটোৰ সৰ্বমুঠ দৈৰ্ঘ্য হ'ব প্ৰায় 121 কিলোমিটাৰ। খবৰ অনুসৰি গুৱাহাটীত নিৰ্মাণ কৰা হ'ব ৰিং ৰোড, 121 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এক প্ৰকল্প হাতত লৈছে, যিটো গুৱাহাটী চহৰৰ যান-জঁট হ্ৰাস কৰিবৰ কাৰণে এই বিশেষ ব্যৱস্থা লৈছে বুলি জনাইছে, য'ত প্ৰায় 4,500 কোটি টকা খৰচা কৰা হ'ব আৰু ইয়াৰ আধাৰশিলা স্থাপন কৰিব 14 ছেপ্টেম্বৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱ আমাৰ অসমলৈ আহিব। তো 13 তাৰিখৰ দিনাখন তেখেত আহি পাই যাবহি। দুদিনীয়া কাৰ্যসূচীৰে তেখেত আহি আমাৰ অসমত থাকিবহি। তো সেই দুদিনীয়া কাৰ্যসূচীত তেখেতে সেই গুৱাহাটীৰ ৰিং ৰোডৰ আধাৰশিলা স্থাপন কৰিব, য'ত 4,500 কোটি টকা খৰচা কৰিব বুলি জনাইছে। আগবাইছে ইয়াৰ পাছৰটো ভাল খবৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো ওলাইছে BTRৰ পৰা। BTRত আহি আছে নিৰ্বাচন। তো BTRত নিৰ্বাচনৰ পূৰ্বেই এতিয়া BTRখনক লৈ যথেষ্ট কাম কাজ কৰা দেখিবলৈ পোৱা গৈছে বিজেপি চৰকাৰৰ ফালৰ পৰা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে BTRক লৈ আমি বহুতো সপোন দেখিছোঁ। কেৱল BTRৰ আন্তঃগাঁথনিয়েই নহয়, BTRৰ আন্তঃগাঁথনিৰ লগতে এতিয়া কেইবাটাও ভৌগোলিক বা প্ৰাকৃতিক কাম কৰা হৈছে বুলি জনাইছে। প্ৰথমটো হৈ গ'ল প্ৰায় 9.5 লাখ গছপুলি ৰোপণ কৰিছে, 9.5 লাখ গছপুলি। দ্বিতীয়তে হৈ গ'ল প্ৰায় 45টা গড় সংৰক্ষণ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা হাতত লৈছে। মানে কেৱল BTRৰ আন্তঃগাঁথনিয়ে নহয়, প্ৰাকৃতিকভাৱেও চহকী কৰিবৰ কাৰণে BTRখনক সহায় কৰিছে অসম চৰকাৰে। চবচে বেছি ভাল পাইছোঁ এই দুটা খবৰৰ বিষয়ে জানি। মই বিৰাট ভাল পাওঁ এনেকুৱা ধৰণৰ খবৰবিলাক। তো এই দুটা পদক্ষেপ যি লৈছে, এই পদক্ষেপ দুটা ভাল লাগিছে। আগবাইছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো ওলাইছে জীৱিকা সখীসকলৰ ওপৰত। আপোনালোকৰ গাঁৱতো যদি জীৱিকা সখী আছে, তেওঁলোকে বাৰু ৰঙা কালাৰৰ নতুন স্কুটিখন পালে নে নাই পোৱা চাওকচোন আপোনালোকে এবাৰ। তো আমাৰ অসমত যিমানবিলাক জীৱিকা সখী আছে, প্ৰত্যেকজনী জীৱিকা সখীকে সেই ৰঙা কালাৰৰ স্কুটিখন দিয়াৰ ব্যৱস্থা কৰিছে। আৰু যিসকল লোকে এতিয়ালৈকে পোৱা নাই, তেওঁলোককো দিয়াৰ ব্যৱস্থা কৰিব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। আপোনালোকৰ ঘৰত যদি জীৱিকা সখী আছে, তেওঁলোকেও পাব। আপোনালোকৰ গাঁৱত যদি কোনোবা জীৱিকা সখী আছে, তেওঁলোকেও স্কুটি লাভ কৰিব। গ্ৰাম্য সখীসকলে নাপায়, আকৌ জীৱিকা সখীসকলেহে পাব। আগবাইছোঁ একেবাৰে শেষৰটো ভাল খবৰৰ ফালে। একেবাৰে শেষৰটো আমাৰ অসমবাসীৰ কাৰণে এটা ভাল খবৰ ওলাইছে। আমাৰ অসমত বহিবলৈ গৈ আছে প্ৰথমটো হাইড্ৰজেন প্লেণ্ট। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে আমাৰ অসমত হ'ব এতিয়া হাইড্ৰজেন প্লেণ্ট, আৰু ভাৰতৰ ভিতৰতে দ্বিতীয়টো হাইড্ৰজেন প্লেণ্ট হ'ব আমাৰ অসমত। তো সেই হাইড্ৰজেন প্লেণ্টটোত যদিহে অসমৰ ল'ৰা ছোৱালীয়ে নিযুক্তি পায়, সেইটো বেছি ভাল লাগিব, হয়নে নহয়? আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। যদি আৰু বোলে সেই বাহিৰৰ মানুহখিনিয়ে আনি বহাই দিয়ে, তেনেহ'লে কি লাভডাল হ'ব? অসমৰ ল'ৰা ছোৱালীবিলাকেই নিযুক্তি পাব লাগিব। তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ' জনাবলৈ খবৰ ইমানকেইটাই আছিলে। খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ হ'লে বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।